কিছুমান বিশেষ সূত্ৰৰ পৰা বা কিছুমান নিউজ মিডিয়াৰ পৰা গম পাই আছোঁ যে কঁপনি উঠি আছে যে বাষ্পীভৱনৰ কঁপনিটো মানে বিজেপিৰ ভিতৰ চলাত কিছু অন্ধকন্দনৰ ফলত বা বিজেপিৰ কিছুমান মিছআণ্ডাৰষ্টেণ্ডিঙৰ ফলত কিছুমান বিজেপিৰ লিডাৰ বহু পুৰণা বিজেপিৰ লিডাৰ ডাঙৰ বিজেপিৰ লিডাৰ তেওঁলোকে বিজেপিৰ পৰা ওলাই আহিব বিচাৰি আছে নিউজত দি আছে যে গোটেই দিনটোৰ অসমৰ যিবোৰ নিউজ আছে সেইবোৰ শিৰোনামা এইবোৰ নিউজে দখল কৰি আনিছে তেওঁলোকে ওলাই আহি নিজাববীয়াকৈ এখন আগৰ পুৰণা বিজেপিৰ নামেৰে জনসংঘ নামেৰে এখন দল গঠন কৰিব আৰু সেই জনসংঘই মুখ্যম আঘাত হানিব লগা পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি ভাবি আছে যে বাষ্পীভৱনক বা বিজেপিসকলক যদি সঁচাই অসম জনসংঘই যদি দল সৃষ্টি হয় তেতিয়া অসম ৰাজনীতিত এটা পৰিৱৰ্তন দেখা পাব বহু লিডাৰ আছে বহু নেতা আছে এতিয়া বহু লিডাৰ আছে তেওঁলোকে বিজেপিৰ কিছুমান শেহতীয়া কাম কাজত অসন্তুষ্ট তেওঁলোক কিন্তু অসম জনসংঘ যিটো বিজেপিৰ পুৰণা নাম তেওঁক যোগদান কৰিব সঁচাকৈ অসম জনসংঘ নামৰ দলটো সৃষ্টি হ'বনে না এনেই এইটো এটা আফুৱা না এইবোৰ বিজেপি কৰ্মীকৰ্তাসকল যিবোৰ বিজেপিৰ পৰা মুখ ভংগ হৈছে বোলে আহিব বিচাৰিছে তেওঁলোক কি কংগ্ৰেছত জইন কৰিব আমি নলবাৰীৰ পুৰণা এক্স বা প্ৰাক্তন MLA অশোক শৰ্মাও বিজেপি ত্যাগ কৰাৰ ইতিমধ্যে এটা নিউজত চাইছোঁ যে বিজেপি ত্যাগ কৰাৰ হুংকাৰ দিছে বা এতিয়ালৈকে ইংগিত দিছে বা শদিয়া জিলা বিজেপিৰ সভাপতি তেখেতেও বিজেপি ত্যাগ কৰিব বুলি কৈছে শদিয়া জিলা যিজন বিজেপিৰ সভাপতি তেখেতেও বিজেপি ত্যাগ কৰাৰ কথা কৈছে তেওঁলোক আচলতে ক'ত জইন হ'ব কংগ্ৰেছত জইন হ'ব ৰাজীৱ ভৱনৰ মুখীয়া হ'বনে কংগ্ৰেছক শক্তিশালী কৰিবনে না তেওঁলোকে এখন অসম জনসংঘ নামৰ দল গঠন কৰিব যিখন দলত সোমাব আঞ্চলিক দল সোমাব তাতে সোমাব নেকি আকৌ এইফালে আমি শুনা পাই আছোঁ যে সুৰেন ফুকন বিধায়ক ডিগবৈ তেখেতেও বিজেপি এৰিবলৈ প্ৰস্তুত চলাইছে বুলি বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ আছে কিমান দূৰ সঁচা নিউজটো কিমান দূৰ ক'ব নোৱাৰোঁ তেখেতক যদি বিজেপি এৰে বেলেগ দললৈ গুচি যায় বা অসম জনসংঘৰ যিখন দল সৃষ্টি কৰে তাৰ নেতৃত্বলৈ তে বিজেপিৰ কাৰণে মুখ্যম আঘাত বিজেপিৰ লগতে অগপৰ এজন লিডাৰ যে আতাউদ্দিন লস্কৰ তেখেতেও অগপ ত্যাগ কৰিছে বুলি বা অগপৰ বিভিন্ন কাৰ্যকলাপৰ পৰা প্ৰত্যাগ কৰিছে বুলি শুনা পাইছোঁ তেনেকৈ হ'লেতো শাসকীয় দলৰ বেহা